পদে কৈছে শুনা মহাজন এইটো পৰম পুৰাণ ভাগৱত বিনে শ্ৰেষ্ঠ শাস্ত্ৰ নাহি আন। আমি প্ৰথমতে ভাগৱতৰ মাহাত্ম্য আপোনালোকক কৈছিলোঁ। এতদস্মাৎ পৰম কিঞ্চিত মন শুদ্ধেন বিদ্যতে জন্মান্তৰে ভৱেত পুণ্যম তদা ভাগৱতম লভেত। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মাহাত্ম্য প্ৰথম অধ্যায় 12 নম্বৰ শ্লোক। ভাগৱততকৈ শ্ৰেষ্ঠ গ্ৰন্থ মন শুদ্ধিকৰণৰ কাৰণে আন একো নাই। যিমান আছে ভাৰত পুৰাণ আদি যত সবৰ ভিতৰত শ্ৰেষ্ঠ হৈছে মহাভাগৱত। সেইকাৰণে ভাগৱতত ইয়াক শ্ৰেষ্ঠ বুলি কৈছে। কলিত পুৰাণ সূৰ্য সাক্ষাতে উদয় আতেশে বান্ধৱ কৃষ্ণ ভৈলা পৰিচয়। কলিত পুৰাণৰ সূৰ্য বুলি কৈছে ভাগৱতক। কিয়? কাৰণ ভাগৱত গ্ৰন্থই আমাক কৃষ্ণক চিনাকি কৰাই দিলে। ব্যাসদেৱক নাৰদে কৈছিলে মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰক গোবিন্দৰ গুণনাম মাত্ৰ। এখন শাস্ত্ৰ কৰা য'ত কেৱল ভগৱান কৃষ্ণৰ চৰিত্ৰ প্ৰচাৰ হওক, সেইকাৰণে ভাগৱত কৰিছিল। তাৰপাছত কৈছে হেন জানি বেভিচাৰ ভকতিক তেজা একান্ত ভকতি কৰি মাধৱক ভজা। বেভিচাৰ ভকতিত কৃষ্ণক নপাৱে জানি নভজিলে কোটি গুণ দোষ হয়। বেভিচাৰ ভক্তি মানে কৃষ্ণত শৰণ লৈ মনে মনে যিসকলে অন্য দেৱ দেৱতাকো পূজন কৰি আছে, সেইটো হৈছে বেভিচাৰ। ইভেন ইয়াতকৈ যদি আপোনালোকে গভীৰতাত যাব বিচাৰে তেতিয়াহ'লে আচল বেভিচাৰ শব্দৰ অৰ্থটো বুজক, অতি ভয়ানক। মানে আমি সকলো বেভিচাৰে ভক্তি কৰি আছো বুলি ক'ব লাগিব। মন হ'ল এটা, স্থান দুটা, এফালে ভগৱান এফালে মায়া। মায়া মানে একেবাৰে তৃণৰ পৰা বুলি ব্ৰহ্মালৈকে যত যিমান দেৱ দেৱতা আছে সব মায়াৰ অধীনত আছে। ব্ৰহ্ম ভুৱনা লোক পুনৰাৱৰ্তিন অৰ্জুন মামুপেত্যত কৌন্তেয় পুনৰ্জন্মনা বিদ্যতে। অষ্টম অধ্যায় 16 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, ব্ৰহ্মলোক পৰ্যন্তও যদি কোনোবা যায় জ্ঞান মাৰ্গৰ দ্বাৰা তাৰো পুনৰাৱৰ্তি আছে, মানে সিও আকৌ আহিব লাগিব। যেবে এক শত হুৱে বৰিষ ব্ৰহ্মাৰ ব্ৰহ্মাকো কৰন্ত তেবে ঈশ্বৰে সংহাৰ। ব্ৰহ্মাও সাৰি যাব নোৱাৰে, বাকী জীৱ কি? গতিকে এইবিলাক চব মায়াৰ। ইয়াত সমস্তবিলাক মায়া। এতিয়া ঘটনা হ'ল মন আমাৰ এটা, স্থান হ'ল দুটা, এফালে ভগৱান এফালে মায়া। অলপ সময়ৰ কাৰণেও যদি মনটো কৃষ্ণৰ পৰা বিমুখ হৈ যদি মায়ালে গ'ল তেতিয়াহ'লে বেভিচাৰ। আপুনি অকল দেৱ দেৱতাৰ কথা বাদ দিয়ক। প্ৰভুজন, আমাৰ এটা অনুৰোধ আছে। এতিয়া আমিবিলাকৰ অকণমান অজ্ঞানী, আমি নাজানো, কিন্তু আমাক শাস্ত্ৰই কৈছে ব্ৰহ্মা বিষ্ণু মহেশ্বৰ একে কলেৱৰ। এতিয়া আমাৰ লোকসকলে ভাবে যে বিষ্ণু মানে কৃষ্ণ, সেইটোতেতো বিপাঙত পৰিছে। ব্ৰহ্মাক বুজি পায় বা শিৱক বুজি পালে বিষ্ণু মানে কাক কয় সেই নুবুজাৰ কাৰণে আমাৰ কিবা অসুবিধা হয় নেকি? কৃষ্ণ চাওক, প্ৰভু ভগৱন্তৰ কেইবা ধৰণৰ অৱতাৰ আছে। যেনে পুৰুষ অৱতাৰ আছে, গুণ অৱতাৰ আছে, লীলা অৱতাৰ আছে, শক্তাৱেশ অৱতাৰ আছে, মনন্তৰ অৱতাৰ আছে, বিভিন্ন অৱতাৰ আছে। তাৰ যিটো গুণ অৱতাৰ বুলি কৈছে, তিনি গুণৰ দ্বাৰা তেওঁ তিনিটা কলেবৰ ধাৰণ কৰিছে। সত্বগুণৰ দ্বাৰা বিষ্ণু ৰূপে পালন কৰাটো বুজাইছে, ৰজোগুণৰ দ্বাৰা ব্ৰহ্মা ৰূপে সৃজন কৰিছে, আৰু তমোগুণৰ দ্বাৰা শিৱৰূপে সংহাৰ কৰিছে। শক্তি এটাই, জয় জয় কৃষ্ণ কৃপাপয় মহেশ্বৰ যাৰ আজ্ঞা শিৰে বহে ব্ৰহ্মা হৰি। ভাগৱত আৰম্ভ কৰিছে গুৰুজনাই তাৰ পৰা। ভাগৱত আৰম্ভ কৰিছে তাৰ পৰা। যি তিনিওজনে যিজনৰ আজ্ঞা শিৰত ধাৰণ কৰে আমাক সেইজনৰ ওচৰত শৰণ ল'বলৈ কৈছে। তাতকৈ ঊৰ্ধত আৰু কোনো নাই বুলি কৈছে। সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ পৰম ঈশ্বৰ তান্তবিনে নাহি কেৱ। তাতকৈ আৰু বেলেগ কোনো নাই। আমি অলপ আগতে ক'লোঁ। এতিয়া এই কথাটো জনাৰ পাছতো আমাৰ বহুতে মনে মনে কৰে। এইটো আটাইতকৈ মাৰাত্মক। কাৰ পৰা লুকুৱাইছে? এজন ঋষিৰ 3জন শিষ্য আছিল। তেওঁ যেতিয়া বয়স হৈ আহিল আশ্ৰমখনৰ উত্তৰাধিকাৰী পাতিবৰ কাৰণে, তেওঁ 3জনক মাতি ক'লে তোমালোক মোৰ দৃষ্টিত আটাইকেইজন শ্ৰেষ্ঠ, কিন্তু
মই তিনিওজনকে উত্তৰাধিকাৰীটো পাতিব নোৱাৰোঁ, গতিকে তোমালোকৰ মাজত মই এটা পৰীক্ষা ল'ম। পৰীক্ষাত যিজন উত্তীৰ্ণ হোৱা তেওঁকে মই মোৰ উত্তৰাধিকাৰী আসনখন দি যাম। আৰু তেওঁ তিনিওটাকে 3টা ফল দিলে। 3টা ফল দিলে, আপেল 3টা তিনিওটাকে দি ক'লে এই আপেলকেইটা তোমালোকে খাই আহা যাতে তোমালোকক কোনেও দেখা নাপায়। আটাইকেইটাই মনে মনে লুকুৱাই পেলাই আপেলকেইটা নিজৰ নিজৰ ৰুমবিলাকলৈ লৈ গ'ল। আৰু এটাই দুৱাৰৰ চুকত সোমাই খালে, এটাই বিচনাৰ তলত লুকাই লুকাই খালে। আৰু যেতিয়া আটাইকেইটা ঘূৰি আহিল, অহাৰ পাছত ঋষিজনে সুধিলে, গুৰুজনাই সুধিলে যে তোমালোকে যে ফলকেইটা খালা কোনোবাই দেখা পাইছিল নেকি? প্ৰথমজনে ক'লে যে গুৰুদেৱ, মই আপোনাৰ পৰা নিওঁতে ইমান লুকুৱাই লৈ গৈছোঁ যে ফলটো নিয়া বুলিয়ে কোনো গম নাপালে, আৰু মই দুৱাৰৰ চুকত লুকাই লুকাই মনে মনে খাই আহিছোঁ, কোনেও দেখা পোৱা নাই, আপুনি চবকে মাতি সুধিব পাৰে। বোলে ঠিক আছে, হ'ব। দ্বিতীয়জনক সুধিলে, সি ক'লে যে মই একদম বিচনাৰ তলত সোমাই মনে মনে খাইছোঁ, কোনেও দেখা নাই। তৃতীয়জনক সুধিলে, তুমি? তেওঁ ক'লে যে গুৰুজনা, মই খাব নোৱাৰিলোঁ। কিয়? মই য'তেই লুকাবলৈ গৈছোঁ তাতেই মোৰ ভাৱ হৈছে যেন মোক ভগৱন্তই দেখি আছে। মই গতিকে লুকুৱাই পেলাই কাকো নেদেখুৱাকৈ এই ফলটো গ্ৰহণ কৰিব নোৱাৰিলোঁ। আৰু তেতিয়াই গুৰুজনে ক'লে যে তুমিয়ে মোৰ উত্তম শিষ্য, কাৰণ তুমি এই কথাটো উপলব্ধি কৰিছা যে প্ৰভু ভগৱন্ত সৰ্বত্ৰে সৰ্বদা বিৰাজমান হৈ আছে, সকলোতে বিৰাজমান হৈ আছে। সেইকাৰণে তেওঁকে উত্তৰাধিকাৰী পাতিলে। এতিয়া ঘটনাটো এনেকুৱা, আমি যদি কৃষ্ণত শৰণ ল'লোঁ, যিজন প্ৰভু ভগৱন্ত সমস্ততে বিৰাজমান হৈ আছে, গতিকে তেওঁক আকৌ বাদ দি পেলাই মনে মনে বেলেগৰ কথা চিন্তা কৰাটো, এইটো নিজৰ স্বামী থকাৰ পাছত যেনেকৈ উপপতি ভজন কৰে তাৰ লগত ভাগৱতে তুলনা কৰিছে। গতিকে এইটো দোষ বুলি কৈছে। ইয়াততো ইয়ালৈকে কৈছে, বিশ্বৰূপ হেন দেখা পণ্ডিত মহন্ত, নাৰায়ণ কবচক আপুনি জানন্ত, বেভিচাৰ ভকতি অনাইল অধোগতি, আন সামান্যৰ কিবা কহিব সম্প্ৰতি। বিশ্বৰূপৰ দৰে যি নাৰায়ণ কবচ নিজে জানে, জনাৰ পাছতো এই যে বেভিচাৰ ভক্তি কৰিলে, বিষ্ণুৰ নিৰ্মাল্য নি পেলাই অসুৰক বা অযোগ্যজনক যে দিলে, অৰ্থাৎ তেওঁ দুইফালে বজাই ৰাখিব বিচাৰিলে, যাতে এই পক্ষও বেয়া নাপাওক, এই পক্ষও বেয়া নাপাওক। এই কথাটো কৰিবলৈ যাওঁতে নিজক আল্টিমেটলি বেভিচাৰী ভক্তি কৰালে, আৰু সেইটো কাৰণে তেওঁ বাচিব নোৱাৰিলে, অধোগতি গ'ল বুলি ইয়াত কৈছে। বেভিচাৰ ভকতি অনাইল অধোগতি, আন সামান্যৰ কিবা কহিব সম্প্ৰতি। কপট বৈষ্ণৱ কত আছে নানা মত, ৰাত্ৰি দিনে পঢ়ে শুনে গীতা ভাগৱত, গুপ্ত কৰি কৰে অন্য দেৱক পূজন, নহি সিটো বৈষ্ণৱ জানিবা সাধুজন। সেইটোৱে ক'লোঁ। এতিয়া আমাৰ ভাবে যে গুপ্ত কৰি 14জন সাক্ষীটো আছেই, দেহতে তুমি মোক ভাণ্ডা, তোমাক মই ভাণ্ডো, 14 সাক্ষীক ভাণ্ডিব কোনো উপায়, 14জন সাক্ষীক ভাণ্ডিব উপায় নাই। আৰু এনেও আমাৰ লিখক দুজন আছেই, পাপ আৰু পুণ্য, হয়নে? দুজনে লিখিবই, চিত্ৰ আৰু গুপ্ত। চিত্ৰই দেখা পাপ আৰু গুপ্তই নেদেখা পাপ। সেইকাৰণে আমি সাৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ এটা দোষ, আমি ঈশ্বৰক দেৱতা বুদ্ধি কৰোঁ। সেইকাৰণে আমাক গীতাত কৈছে, আন দেৱ একে কৰে কেশৱৰ সম, জানিবা সিটোজন পাতকী পৰম, হৈবেক বিস্তাৰকিত জন্মে জন্মে মৰি, অৰ্জুনক গীতাত কহিছে দেৱ হৰি। সেইকাৰণে আমি একেলগে ভগৱন্তক দেৱতাৰ সৈতে তুলনা কৰিব নাপায়। সেইটোকে ইয়াত ক'লে। আৰু জনাৰ পাছত বিশেষকৈ আমি এই তত্ত্বটো উপলব্ধি কৰাৰ পাছতো আমি অলপ আগতে ক'লোঁ, নজনালৈকে মহাপুৰুষ মাধৱদেৱেও শাক্ত পন্থত আছিল। একো ডাঙৰ কথা নহয়, কাৰণ 5টা পন্থ দিছে, যোনে যাৰ যেনেকুৱা ইচ্ছা, যাৰ যেনেকুৱা শ্ৰদ্ধা সেইমতে কৰিছে। কিন্তু শাস্ত্ৰৰ কথাখিনি জনাৰ পাছত এটলিষ্ট যিটো শাস্ত্ৰই আমাক সন্মতি দিছে, যিটো শাস্ত্ৰই আমাক উপদেশ দিছে, আমি শাস্ত্ৰৰ মতে চলাটো ভাল। গীতাত অৰ্জুনক কৈছে, তস্মাৎ শাস্ত্ৰম প্ৰমাণন্তে কাৰ্য অকাৰ্য ব্যৱস্থিত, জ্ঞাত্বা শাস্ত্ৰ বিধানোক্তম কৰ্ম কৰ্তুম ইহ অৰ্হসি। 8শ অধ্যায় 24 নম্বৰ শ্লোকত কৈছে যে হে অৰ্জুন, তই শাস্ত্ৰৰ কাৰ্য আৰু অকাৰ্যৰ ক্ষেত্ৰত শাস্ত্ৰকে প্ৰমাণ হিচাপে মান। কাৰণ আমি কোনটো কৰিব লাগে, কোনটো কৰিব নালাগে, কি কৰিলে ভাল, কি কৰিলে বেয়া, ইয়াৰ ক্ষেত্ৰত কেৱল আমাৰ
শাস্ত্ৰই হৈছে প্ৰমাণ, আৰু শাস্ত্ৰৰ ভিতৰত উত্তম হৈছে দুখন, গীতা আৰু ভাগৱত। এতিয়া ইয়াত কৈছে এটা কথা যে এনেকুৱা মানুহো আছে ৰাতি দিনে গীতা ভাগৱত পঢ়ে শুনে, কিন্তু মনে মনে বেলেগ দেৱ দেৱতা তেওঁলোকে পূজন কৰে। এতিয়া কৈছে সেইকেইজন কিন্তু বৈষ্ণৱ নহয়। গুপ্ত কৰি কৰে অন্য দেৱক পূজন, নুহি সিটো বৈষ্ণৱ জানিবা সাধুজন। সেইকাৰণে পৰাপক্ষত যিহেতু কৃষ্ণত যদি আমি শৰণ লওঁ তেতিয়াহ'লে দৃঢ়তাৰে লওঁ, সুদৃঢ় বিশ্বাস ৰাখক। যদি বিশ্বাসেই নাই তেতিয়াহ'লে আপুনি দ্বন্দ্বত ভুগিব, দুদুল্যমান হৈ থাকিব, কোনটো কৰিম কোনটো নকৰিম, কি কৰিলে ভাল কি কৰিলে বেয়া। আৰু আটাইতকৈ ডাঙৰ কথা, জীৱনলৈ সুখ দুখ যিবিলাক আহে এইবিলাক আপোনাৰ প্ৰাৰব্ধত লৈ আহিছে, সেইবিলাক ভোগ কৰিবই লাগিব। কৃষ্ণত শৰণ লৈ তেওঁক একান্তভাৱে সেৱা কৰিলে বা তেওঁৰ ভকতৰ সংগত গুণলীলা শ্ৰৱণ কীৰ্তন কৰিলে আপোনাৰ বা মোৰ এটাই লাভ আছে, যেনেকুৱাই প্ৰাৰব্ধ বেয়া নহওক কিয় আপোনাক সেই প্ৰাৰব্ধৰ লগত সন্মুখ হোৱাৰ শক্তিটো তেওঁ দিব। তেওঁ নিজে অনুকূল বায়ুৰ দৰে আপোনাৰ প্ৰতিকূল যিমানবিলাক পৰিৱেশ বা অৱস্থা নাহক কিয় পাৰ কৰাই লৈ যাব পাৰিব। সেইকাৰণে কৃষ্ণক ভজন কৰাৰ কথা কৈছে।